নমস্কাৰ, আসসালামু আলাইকুম। তীৰ্থযাত্ৰীক পানী যোগান ধৰিছিল, পেপাৰত এইটো পালোঁ। তাৰোপৰি ফেচবুক, ইউটিউব এই ঘটনাৰ বিষয়ে ভালকৈ চালোঁ, দেখিলোঁ। গোটেই জাতিটোৱে অপমানিত, লাঞ্ছিত হোৱা বুলিয়ে। ইয়াত কোনো ধৰণৰ মোৰ হিচাপত অপমানিত, লাঞ্ছিত কোনো ধৰণৰ হোৱাৰ সেই নাই মোৰ হিচাপত। কাৰণ অম্বুবাচী মেলাত আমাৰ গৰীয়া পৰিষদে আগতে দি আহিছে, প্ৰায় প্ৰত্যেক বছৰে দি আহি আছে, আজি 5-6 বছৰৰ পৰা। ইমান দিনে কোনো ধৰণৰ গণ্ডগোল হোৱা দেখা নাই। এইবাৰ এনেকুৱা ধৰণৰ গণ্ডগোল হ'ল, তেওঁলোকে দি থকা সেই পানী সিহঁতে লণ্ডভণ্ড কৰিলে। কিছুমানে কৈছে হিন্দু বজৰং দল, হিন্দু দল, কিবাৰ দল। মোৰ কথা আছে এইটোৱে, যিসকলে কৰিছে সিহঁত প্ৰকৃত অসমীয়া ল'ৰা নহয়। সেই ল'ৰাসকললৈ মোৰ অনুৰোধ যে তোমালোকে প্ৰকৃত অসমীয়া নহয়। অসমীয়া তোমালোকে পঢ়িব পাৰা, অসমীয়া তোমালোকে ক'ব পাৰা, কিন্তু অসমীয়া নহয় তোমালোকে। অসমীয়া হ'লে তোমালোকে জানিলা হয়, হিষ্ট্ৰী তোমালোকে পঢ়িছা, হিষ্ট্ৰী তোমালোকে চোৱা। আহোমৰ দৰবাৰতো গৰীয়াসকলক এটা স্থান দিছিলে, তোমালোকে জানা এইটো। ইংৰাজৰ কথাটো বাদেই, ইংৰাজে বাৰু সিহঁতে বদমাচি কৰি বা কিবা কৰি হ'লেও সিহঁতে নিজৰ সুবিধাৰ কাৰণে সেই কৰিছিল। কিন্তু আহোম ৰজাই গৰীয়াসকলক স্থান দিছিল, এই কথা কি তোমালোকে নাজানা? সঁচাকৈ যদি তোমালোকে অসমীয়া ল'ৰাই যদি এই কাণ্ডটো কৰিছে আৰু সিহঁতে ওলাই আহিব লাগে আৰু সিহঁতে ক্ষমা খুজিব লাগে। কোনে কৰিছে, কোন পাৰ্টি কৰিছে, কোন সংগঠনে কৰিছে, সেইটো কথা সিহঁতে নিজে আহি পেলাই সিহঁতে ক্ষমা খুজিব লাগে যে হয় আমি প্ৰকৃত অসমীয়া হয়, আমি ইহঁতক যোনটো সেই অম্বুবাচী মেলাত পানীৰ যোনটো যোগান ধৰিছিল সেইটো আমি যি অত্যাচাৰ কৰিছোঁ তাৰ কাৰণে সিহঁতে নিজে আহি পেলাই ক্ষমা খুজিব লাগে। সিহঁতে এতিয়া চালোঁ পেপাৰ পত্ৰ এইটো দিয়া, এইটো আমাৰ সকলো এক অসমীয়া হৈ ফালে আমি অসমীয়া মুছলমান হৈ আমি আগবাঢ়িব লাগে। অম্বুবাচীত পানী যোগান ধৰাটো কোনো এটা ডাঙৰ কথা নহয়। এজন মুছলমানে তেওঁলোকে পূৰা একদম মন্দিৰৰ ভিতৰত যাই পেলাই কৰা নাই, সিহঁতে ৰাস্তাটো কৰিছে, সিহঁতে ৰাস্তাত কৰিছে। তাত কিহৰ তাৰমানে সেই হ'ল, সিহঁতৰ কিহৰ অট পালে, সিহঁতৰ ইমান কিহৰ গুণ্ডাগিৰি সিহঁতৰ। ইয়াতে গম পাই যে তাৰমানে ইয়াতে অসমীয়া নহয়, গৰুৰ বিষয়ে নাজানে, মৌৰ্যৰ বিষয়ে নাজানে। মোৰ এইটোৱে অনুৰোধ যে সিহঁতে যদি সঁচাকৈ অসমীয়া হয় তে সিহঁতে আহক, ক্ষমা খোজক সিহঁতে। আৰু কোনোবা যদি জানিছে যে এইটো আমাৰ সংগঠনৰ হয়, সেই সংগঠনৰ নেতাসকলৰ, সেই সংগঠনৰ সভাপতি সম্পাদকবিলাকৰো মই অনুৰোধ যাতে সিহঁতেও যাতে বস্তুটো প্ৰকাশ কৰে। সিহঁতে আহি পেলাই হয়, হজ কৰিবলৈ গ'লে মুছলমানৰ বাহিৰে বেলেগত যাব নিদিয়ে, কিন্তু হজৰ এৰিয়াখিনিতহে তাৰমানে যোনটোখিনি হয় সেইখিনিৰ ভিতৰতহে তাৰমানে যাব নোৱাৰে। কাৰণ হজৰ বিষয় লৈ দুটা মানে মোক কৈছে, ফেচবুকত পাইছোঁ মই। তো হজৰ বিষয়ে হজৰ অকল মুছলমানে যাব পাৰে, হজ অকল মুছলমানে যাব পাৰে। কোন মুছলমানে যাব পাৰে? যোনবিলাকে তাৰমানে হজ কৰিব গৈছে সেই মুছলমানবিলাকেহে যাব পাৰে। আৰে মই যিহেতু হজ কৰিব নাযাওঁ, মই তাতে কি এনেকৈ ফুৰিব যাম নেকি? তাতে ফুৰিব এনেই কি ঘূৰা ঘূৰি কৰাৰ কাৰণে নহয় ন। হজৰ বিষয়েটো জানিব লাগিব ভাল কৰি। সেইকাৰণে কৈছে যে অকল মুছলমানে যে আহিব পাৰে, এইটো কাৰণে কৈছে যে অকল মুছলমানে যোনবিলাক হজ কৰিব গৈ আছে সিহঁতৰ কাৰণেহে। বাকী যদি কোনোবা হিন্দু মানুহবিলাকেও যদি হজৰ যদি সেৱা কৰিব বিচাৰিছে, তেওঁ ৰাস্তাৰ পৰা সেৱা কৰিব পাৰিব। তেওঁ আৰৱত যাই ফালে মক্কা মদিনাৰ একদম হজ কেন্দ্ৰ নাযাই পেলাই তাৰ ওচৰৰ পৰাই সেৱা কৰিব তেওঁ পাৰিব, মানুহক সেৱা কৰিব সিহঁতে পাৰিব।
সেই আমাৰো গৰীয়াসকলে যিটো কৰিছে সিহঁতে পূৰা একদম কামাখ্যাৰ ভিতৰত যাই ফেলে কামাখ্যা মন্দিৰৰ একদম কিবা ভিতৰত যাই ফেলে কৰা নাই সিহঁতে ৰাস্তাতে কৰিছে সিহঁতে কোনো ডাঙৰ কাম সিহঁতক সেই কৰা নাই হিন্দুসকলৰ কাৰণে কোনো ডাঙৰ অপমানিত কৰা নাই কোনো পানী এটোপাল খোৱা মানে বহুত ডাঙৰ এইটো কিমান ডাঙৰ যে এটা উপকাৰ হয় কিমান ডাঙৰ যে এটা স্বভাৱ হয় সিহঁতে এইটো জানা নাই বস্তুটো আৰে তোমালোকৰ যদি সঁচাকৈ তোমালোকৰ বেয়া লাগিছে তোমালোকে সিহঁতৰ লগত আলোচনা কৰা যে ভাই তোমালোকে এনেকুৱা ধৰণৰ কাম নকৰিবা আলোচনা কৰক না সিহঁতে প্ৰশাসনক কওক কাৰণ মই জানো গৰীয়া পৰিষদে এই বস্তুটো কৰাৰ আগতে সিহঁতে প্ৰশাসনৰ পাৰ্মিশ্যন লৈছে সিহঁতে পাৰ্মিশ্যন লৈ কাম কৰে সিহঁতে এইকাৰণে কৈছোঁ যে অসমত কোনো ধৰণৰ যাতে এনেকুৱা ধৰণৰ আমাৰ অসমীয়া মুছলমান আৰু অসমীয়া হিন্দুৰ মাজত কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি কৰিব যাতে নোখোজে নহ'লে আমি অসমীয়া মুছলমান অসমীয়া হিন্দু উঠি আহি ফালে ইহঁতক দমন কৰিব লাগিব যোনটো আগতে কৰিছিলে যোনটো আগত কৰিছিলে লাচিত বৰফুকনে বাঘ হাজৰিকাক লৈ ফালে যোনটো ইছমাইল ছিদ্দিক বাঘ হাজৰিকা ইছমাইল ছিদ্দিকক লৈ ফালে বস্তুটো কৰি সিহঁতক পৰাজিত কৰিছিলে আৰু যোনে তেনেকৈ অসম আক্ৰমণ কৰিব আহিছিল তেনেকুৱা আৰু বহুত ধৰণৰ তেনেকুৱা ধৰণৰ ঘটনা আছে তেনে ধৰণৰ যুদ্ধৰ বিষয় আছে তো সেইটোৱে মই ক'লোঁ আমাৰ অসমীয়া হিন্দু অসমীয়া মুছলমানসকলক এইটোৱে ক'লোঁ এই বস্তুটো লৈ ফালে কোনো যাতে ভেদাভেদৰ সৃষ্টি যাতে নহয় কোনে দিছে কি কাৰণত দিছে ক'ত দিছে সেইবিলাক ভালকৈ চাই চিন্তি ক'ব লাগে জয় শ্ৰীৰাম চবেই ক'ব পাৰে এইটো যে অকল যে বজৰং দলেই ক'ব সেইটো নহয় আজি আমাৰ অসমীয়া হিন্দুবিলাকৰ কাৰণে সিহঁতৰ লগত যদি মই আজি কিবা এটা কাম কৰিব কৈছোঁ মই ক'ম জয় শ্ৰীৰাম কিবা ডাঙৰ কথা হ'ল নেকি যে মই মুছলমানৰ পৰা কি বেলেগ হৈ গ'লোঁ নেকি বা মই হিন্দু হৈ গ'লোঁ নেকি ক'লেই এইটো কোনো ধৰণৰ ডাঙৰ কথা নহয় এইটো জয় শ্ৰীৰাম কোৱাটো কিন্তু কথা হৈছে মানে এনেকুৱা অত্যাচাৰ কৰাটো এনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰাটো এইটো মই ক'লোঁ যে সিহঁত প্ৰকৃত অসমীয়া নহয় আৰু সিহঁতৰ যদি প্ৰকৃত অসমীয়া বুলি ভাবিছে যে হয় আমি সঁচাকৈ তাৰমানে এইটো ভুল কাম কৰিছে আমাৰ এনে ধৰণৰ কৰিব নালাগিছিল কাৰণ ৰাস্তাতহে কৰিছে সিহঁতে মন্দিৰৰ ভিতৰত যাই ফেলে কৰা নাই কোনো ধৰণৰ তাৰ কাৰণে মই ক'লোঁ আমাৰ সংগঠনবিলাক যোনটো মুছলমান সংগঠনবিলাক আছে কোনো ধৰণৰ যাতে ইয়াৰ ভেদাভেদ সৃষ্টি হ'ব নালাগে আমাৰ অসমীয়া হিন্দু সকলো যাতে ক'লোঁ ইয়াত যাতে কোনো ধৰণৰ এটা ভেদাভেদ সৃষ্টি যাতে নহয় মিলা প্ৰীতিৰে থাকিব লাগিব আৰু আমাৰ অসমীয়া মুছলমান সংগঠনবিলাকক লৈ মই অনুৰোধ আমাৰ যোনটো জাতিৰ উৎসৱ বিহু ধুমধামেৰে যেনেকুৱা পালন কৰিব লাগে তেনেকুৱা পালন কৰা মই দেখা নাই মোৰ ফেচবুকত চাব মাঘ বিহু মই প্ৰত্যেক বছৰে পালন কৰি আহি আছোঁ কেনেকুৱা ধৰণৰ কৰি আহি আছোঁ অসমীয়া পৰম্পৰা লৈ আমাৰ মুছলমান পৰম্পৰা লৈ দুয়োটাৰ মাজতে মই বিহু পালন কৰি আহি আছোঁ কিছুমানে কয় যে বোলে মুছলমানে বোলে বিহু পালন কৰিব নালাগে চবচে গাধা মূৰ্খ হয় এইবিলাক অসমীয়া এইবিলাক মুছলমান এইবিলাক অসমীয়া মুছলমানেই নহয় বিহু হৈছে আমাৰ জাতীয় উৎসৱ বিহুত হিন্দুসকলৰ হিন্দু ভাইসকল অসমীয়া হিন্দু ভাইসকল হিন্দুৰ পৰম্পৰা হিচাপত সিহঁতে কৰিব আমাৰ অসমীয়া মুছলমানবিলাক আমাৰ অসমীয়া পৰম্পৰা হিচাপত বিহু পালন কৰিব লাগে মাঘ বিহু পালন কৰিলে কয় চাৰিওফালে যে ঘূৰে বোলে এইটো পূজা কৰা বুলি কয় যধা মূৰ্খ হয় বোলে মই এইবিলাক সিহঁতক আৰে হাদিছত পাইছোঁ তেনেকুৱা যে সমাজৰ লগত মিলি থাকিবা যে আমাৰ অসমীয়া সমাজৰ লগত আমি কেনেকৈ মিলি থাকিব লাগে আমাৰ অসমীয়া মুছলমানে বহুতে মই নাজানে আমাৰ হিন্দু ভাইসকলে চাৰিও চাইডে ঘূৰি পেলাই সিহঁতে পূজা কৰিব আমাৰ মুছলমান ভাইসকলে চাৰিও চাইডে ঘূৰি পেলাই দোৱা কৰিব নফল নামাজ পঢ়িব দিছে তাৰ আগতে জাতিৰ উন্নতৰ কাৰণে
তেওঁ অসমীয়া মুছলমানসকলৰ মই অনুৰোধ যাতে আপোনালোকে ভালকৈ বিহু পালন কৰক, ডাঙৰ ডাঙৰ যাতে প্ৰগ্ৰেম কৰক বিহুত, মাঘ বিহু, ভোগালী বিহু, কাতি বিহু তেনেকৈ পালন কৰা মই দেখা নাই তেনেকুৱা ডাঙৰ কৰি। আমাৰ ইয়াতে ছাত্ৰ সংগঠন এইবিলাক ছাত্ৰ ছাত্ৰ পৰিষদে পালন কৰে ডাঙৰ কৰি বিহু জজখোলা পথাৰত, বৰ ভাল লাগে, মাজে মাজে চাবলৈ যাওঁ তেনেকুৱা। আমাৰ যোনবিলাক অসমীয়া মুছলমান সংগঠনবিলাক আছে সিহঁতেও ডাঙৰকৈ তেনেকৈ বিহু পালন কৰিব পাৰে। চবচে উত্তম হৈছে আমাৰ অসমীয়া জাতিৰ বিহু পালন কৰাটো। তো ইনশাল্লাহ মই সেইটোৱে বিচাৰোঁ যাতে আগলৈ অসমীয়া বিহু যাতে পালন কৰে, কোনো ধৰণৰ যাতে ভেদাভেদ আনিব নালাগে। মিয়াবিলাকেও যাতে ক'ব নালাগে যে গৰীয়াবিলাক ঠিক নহয়, গৰীয়াবিলাকেও যাতে ক'ব নালাগে যে মিয়াবিলাক ঠিক নহয়। অসমীয়া হিচাপত হিন্দু অসমীয়া যোনটো মিলা প্ৰীতি আগত আছিল, ভালকৈ পঢ়ি লওক, ভালকৈ চাই লওক। এইটো মেইন হৈছে নপঢ়াৰ কাৰণে মেইন এনেকুৱা ধৰণৰ গণ্ডগোলবিলাক হৈ আছে। মিয়া ভাই সকলেও যোনবিলাক কৈ আছে বা মিয়া মানুহবিলাকো কৈ আছে যে গৰীয়াবিলাক আমাৰ লগত নাই। মোৰ কথা হৈছে আমি গৰীয়া হওক, মিয়া হওক বা দেশী হওক বা জলাই হওক, যিয়ে হওক, আমি এক অসমীয়া মুছলমান হৈ হিচাপত আমি আগবাঢ়িব লাগে। অসমীয়া মুছলমান হৈ, অসমীয়া হিন্দু, অসমীয়া মুছলমান ভাই ককাই হৈ আমি আগবাঢ়ি যাব লাগে। ঘৰত তোমালোকে যেনেকুৱা ধৰণৰ প্ৰগ্ৰেম নকৰাই কিয়, বাহিৰত কেতিয়া তুমি যাবা যি এটা অসমীয়া হিচাপত আমি তাৰমানে থাকিব লাগে, অসমীয়া হিচাপত আমি বস্তুবিলাক আমি পালন কৰিব লাগে। অম্বুবাচী মেলা যোনটো কৰিছে সেইটো কোনো ধৰণৰ ইছলামিক পৰম্পৰা হিচাপত কৰা নাই, অসমীয়া হিচাপত কৰিছে। হয়, এটা আমাৰ অসমীয়া গৰীয়াসকল, আমাৰ অসমীয়া মুছলমানসকলৰ অধিকাৰ আছে তেনেকুৱা সেৱা কৰাৰ, অধিকাৰ আছে সেৱা কৰাৰ তেনেকুৱা। কাৰণ আহোমৰ ৰাজকালৰ পৰাই গৰীয়াসকলৰ এটা স্থান আছে, মৰীয়াসকলে এটা স্থান দিছে। বুৰঞ্জীৰ বিষয়ে ভালকৈ নাজানে, সেইকাৰণে আজিৰ এই পৰিস্থিতিটো হৈছে। যোনেই তাৰমানে মই এইটো অনুৰোধ কৰিছোঁ, যোনেই কৰিছে সেইসকলক মই ক'লোঁ সিহঁতে নিজে আহি পেলাই সিহঁতে যদি সঁচাকৈ অসমীয়া হয়, নিজে যদি অসমীয়া বুলি ভাবিছে, মই ভাবোঁ সিহঁতৰ লগত আলোচনা কৰি সিহঁতক ক্ষমা খোজক। আমাৰ এই অসমত যাতে কোনো ধৰণৰ বেলেগ মানুহ আহি পেলাই ইয়াতে এনেকুৱা ধৰণৰ অত্যাচাৰ যাতে কৰিব নোৱাৰে, তাৰ কাৰণে অসমীয়া হিন্দু ভাইসকল, অসমীয়া মুছলমান ভাইসকলক মই অনুৰোধ, মিলা প্ৰীতিৰে কাম কৰি আহক, যাতে কৰি যাওঁ আমি। মিল ভাঙিব খুজি আছে আমাৰ বাহিৰৰ মানুহবিলাক আহি পেলাই, কিন্তু অসমীয়া হিন্দু আৰু অসমীয়া মুছলমান কোনো ধৰণৰ মিল কৰিব নোৱাৰে আমাৰ। হ'লে আগতে হ'লে হয়, আগতে এই গৰীয়াসকলে মুছলমানবিলাকে ভাগ ভাগ কৰি দিলে হয়, কিন্তু নাই, আমি অসমীয়া তেনেকুৱা নহয়। সেইকাৰণে যিসকলে নাজানে জানাসকললৈ যাওক, জানাসকললৈ যাওক যে অসমীয়া কাক কয়। অসমীয়া বুলি ক'লে অকল অসমীয়া হিন্দুক নুবুজায়, অসমীয়া বুলি ক'লে অকল অসমীয়া মুছলমান নুবুজায়, দুয়োটাকে বুজায়। যোনে হাড়ে হিমজুৰে অন্তৰৰ পৰাই একদম পূৰা অসমীয়া ভালকৈ জানে, অসমীয়া হিষ্ট্ৰীৰ কথা ভালকৈ জানে, অসমীয়াত পঢ়িছে, অসমীয়া ভালকৈ চাইন মাৰিব জানে। কিন্তু আমাৰ অসমীয়া বহুতে দেখা পাইছোঁ অসমীয়া চাইন মাৰিবই নাজানে তেনেকুৱা। সংগঠনলৈ অনুৰোধ, যোনবিলাকে সংগঠনত আমাৰ মানুহবিলাক যদি সোমায়, ভাল যাতে অসমীয়া চাইন মাৰিব নাজানিলে সিহঁতক যাতে সংগঠনে একচেপ্ট নকৰে। কিহৰ অসমীয়া যদি তেওঁ ভালকৈ চাইনে মাৰিব নাজানে, ভালকৈ যদি অসমীয়াই তাৰমানে সিহঁতে যদি ভালকৈ ক'বই নোৱাৰে, অসমৰ বিষয়ে ভালকৈ জানিব লাগিব। বহুত বছৰলৈকে অসমত আছোঁ, অসমীয়া বুলি ক'লেতো নহ'ব নহয় তেনেকুৱা। হাড়ে হিমজুৰে পূৰা মাথাৰ ওপৰৰ পৰা মাথাৰ তললৈকে পূৰা অসমীয়া সকল জানিব লাগিব। অসমীয়া মুছলমান, অসমীয়া হিন্দু, আমাক কোনেও বেলেগ কৰিব নোৱাৰে। জয় শ্ৰীৰাম।
আল্লাহু আকবৰ কৈ পেলাই কোনো সেই কৰি পেলাই অত্যাচাৰ কৰি পেলাই লাভ নাই। যদি তোমাৰ সঁচা বেয়া লাগিছে আলোচনাৰ মাধ্যমত আহা, আলোচনা কৰা। শেষত অসমবাসী ৰাজ্যলৈ মোৰ অনুৰোধ, যি হ'ল হৈ গ'ল। অসমীয়া মুছলমানলৈ মই ক'লোঁ যে কোনটো বেছি আমাৰ কাৰণে উত্তম, কোনটো বেছি আমাৰ কাৰণে ভাল। আমাৰ অসমীয়া জাতিৰ অসমীয়া উৎসৱ আছে, অসমীয়া উৎসৱ যাতে ভালকৈ পালন কৰে। উৎসৱবিলাকত আমাৰ অসমীয়া হিন্দু ভাইসকলেও যাতে আমাৰ যোনটো মিলা প্ৰীতিটো যাতে ভালকৈ ৰাখে। কোনোবাই কৈছে যে কামাখ্যা মন্দিৰ মুছলমানসকলে অত্যাচাৰ কৰিছিল, ভাঙিব আহিছিল। হয়, আহিব পাৰে, কিন্তু আমাৰ অসমীয়া মুছলমান নহয় কিন্তু দেই। ক'লোঁ এই শিখা শৰ্মা নে কোনোবা তেওঁৰ তাৰমানে এনেকৈ চালোঁ যে কৈছিল যে মুছলমানে কামাখ্যা মন্দিৰ আক্ৰমণ কৰিব গৈছিল, ভাঙিব গৈছিল। যাব পাৰে, সেইটো আমাৰ অসমীয়া মুছলমান যোৱা নাই। চাব, ভালকৈ চাব, হিষ্ট্ৰী নাজানে। নিজকে সাহিত্য বুলি পৰিচয় দিলে নহয়তো, জানিব লাগিব ভাল কৰি। এটা পষ্ট দিয়াৰ আগতে নিজকে জানিব লাগিব যে কি ধৰণৰ দি আছোঁ, যে কোনে কৰিছে, কি ধৰণৰ কৰিছে, এইবিলাক বস্তু জানিব লাগিব। কামাখ্যা আক্ৰমণ কৰিব আহিছিল আগৰ অসমৰ কোনো অসমীয়া মুছলমান তাত সেই নাছিল, চামিল নাছিল তাত। চাব ভাল কৰি। সেইটো লৈ ফালে কোনো ধৰণৰ যাতে আৰু গণ্ডগোল যাতে নহয়, সেইলৈ মই অসমীয়া সমাজলৈ মই অনুৰোধ। আৰু ইয়াত যদি মোৰ কিবা ভুল হৈছে, অসমৰ ৰাইজৰ পৰা মই অসমীয়া মানুহৰ পৰা আমাৰ ক্ষমা বিচাৰিছোঁ। জয় আই অসম।